লক্ষ্যৰ উদ্দেশ্য হৈছে একচুয়ালি ৰাজনৈতিকভাৱে আগন্তুক বিটিসি নিৰ্বাচন আৰু যেহেতু পঞ্চায়ত ইলেকশনো একেবাৰে ওচৰত পূৰ্বতে আমি পঞ্চায়ত নিৰ্বাচন খেলিছো আমাৰ দলে তাৰোপৰি আমাৰ অধিবেশন যিখন সাধাৰণ অধিবেশন হয় এভৰি 3 ইয়াৰ্স সেইখনৰো সময় হৈছে আমাৰ আমি অহা মাহত পাতিব লাগে গতিকে অহা মাহৰ শেষত নহলে হয়তো ফেব্ৰুৱাৰী মাহৰ প্ৰথম মাহত আমাৰ হ'ব তিনটা বিষয় লগতে আজি আৰু এটা বিষয় আলোচনা হৈছে যে চিফৰ লগত আমাৰ বিশেষকৈ সভাপতি তেওঁৰ লগত এখন এডভাইজাৰী কমিটি যি নামাকৰণটো যি নহওক যিখন কমিটিয়ে সিদ্ধান্তসমূহ ইমিডিয়েটলি ল'ব পৰাকে কমিটি গঠন কৰিব যেনেকে কোনোবা ৰাজনৈতিক দলৰ কৰ্ম নিৰ্ধাৰণ বুলি আছে যেনেকে কংগ্ৰেছৰ CWC বুলি আছে ভাৰতীয় জনতা পাৰ্টিৰ আছে সবৰে আছে আমাৰ তেনেকুৱাকে সৰু কমিটি নাই PNB বুলি এখন কমিটি আছে তাতো যথেষ্ট সদস্য 70 আছে যত কথাবিলাক পাতিব নোৱাৰে এনেকুৱা ধৰণৰ কথাবিলাক পতা হৈছে আৰু যথেষ্ট পৰামৰ্শ আহিছে বিশেষকৈ আগন্তুক বিটিসি নিৰ্বাচনটো আমি অকলে খেলিব লাগিব বুলি পৰামৰ্শ আহিছে তাৰ পিছতো কিন্তু আজি সিদ্ধান্ত হোৱা নাই যে যেহেতু নিৰ্বাচনটো এপ্ৰিল মানত হ'ব লাগিছিল নিৰ্বাচনটো পিছুৱাব তেনেকুৱা এটা ইংগিত পোৱা গৈছে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে আৰু ইতিমধ্যে মই জানিব পৰা মতে হোম মিনিষ্ট্ৰি অফ ইণ্ডিয়াই আমাৰ কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিসি এই গোটেই তিনিখন কমিটিকে দিল্লীলৈ ফেব্ৰুৱাৰী মাহত তেওঁলোকে মাতিব তেওঁলোকৰ সুবিধা মতে হোম মিনিষ্ট্ৰিয়ে আৰু বিশেষকৈ বিটিসিৰ কথাটো কৈছো বাকি দুটাটো তেওঁলোকৰ নিজৰ সমস্যা আছে বিটিসি একৰ্ডখন যেহেতু পাৰ্লিয়ামেন্টত তেওঁলোকে নতুন যিখিনি অন্তৰ্ভুক্ত কৰিব বা উলিয়াই দিব নাইবা নতুন সিট ইনক্ৰিজ হ'ব অন্যান্য এডমিনিষ্ট্ৰেশ্যন কি অধিকভাৱে পাব এই গোটেই কথাবিলাক যেহেতু সমাপ্ত হৈছে সেইখিনি বোধহয় ভাৰত চৰকাৰ পাতি ল'ব পাতি সিট ইনক্ৰিজ কৰাৰ পিছত এটা নিৰ্বাচন পতাৰ কথা ভাবিছে সেইকাৰণে আমিও কাৰো লগত যে যাম এই সম্পৰ্কে আজি একো সিদ্ধান্ত লোৱা নিৰ্বাচন যদি প্ৰয়োজন সাপেক্ষে এনেকুৱা এটা হৈছে যে প্ৰয়োজন সাপেক্ষে এমাহ আগত ডেৰমাহ আগত আমাৰ আলোচনা হ'ব আলোচনা হৈ পেলাই তেনেকুৱা ধৰণৰ পৰিস্থিতি আহিলে সিদ্ধান্ত গ্ৰহণ কৰা যাব এই বিষয়খিনি মূল আলোচনা কৰা হৈছে আৰু লগতে ডেফিনেটলি এক্সিস্টিং যিখন গভৰ্ণমেণ্ট আছে প্ৰমোদ বড়ো আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বিটিসি তেওঁলোকৰ কাম কাজ আমি সমালোচনা কৰিমেই এই কাৰণে কৰিম যে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব পৰা নাই আৰু বিশেষকৈ ডেভেলপমেণ্টৰ ক্ষেত্ৰত অলমোষ্ট এইখন চৰকাৰে ফেইল কৰিছে মই এই কাৰণে কৈছো যে আজি মই সুন্দৰকে মোৰ দেউতাই ঘৰ এটা বনাইছে তাৰ লগত মই এটা লেট্ৰিন বনালো বেছিকে সেইটোকে যদি মই বনালো মইহে কৰিলো বুলি কোনোবাই কয় ঠিক তেনেকুৱা হৈছে মই বিটিসি চৰকাৰখন মই লক্ষ্য কৰিছো যে তেওঁলোকে কিবা সৰু সৰু কাম কোকৰাঝাৰত ধৰক এছেম্বলিৰ বিষয়টোই আজি যিখন এছেম্বলি হল আছে হাগ্ৰামা মহিলাৰে শূন্যৰ পৰা আৰম্ভ কৰিছে যিদিনা শূন্যত হাগ্ৰামা মহিলাৰে ক্ষমতা লৈছিল ইয়াত বিটিসিৰ চিফ হিচাপে সেইদিনাটো এখন চৰণীয়া পথাৰ আছিলে তাতো একো নাছিল কিন্তু আজি 15টা বছৰত হাগ্ৰামা মহিলাৰে আটক ধুনীয়া কৰি পেলালে তাকে যদি হাগ্ৰামা মহিলাৰে একোৱেই কৰা নাই বুলি কয় তেতিয়াহ'লে সেইটো কেতিয়াও সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় মই ভাবিছো এনে ধৰণৰ অপপ্ৰচাৰে বিপিএফ দলৰ বা বিপিএফ দলৰ নেতাৰ কেতিয়াও যেটো তেওঁৰ ভাৱমূৰ্তি আছে নষ্ট কৰিব পাৰিব বুলি মই নাভাবো আমি লক্ষ্য কৰিছো লাহে লাহে বিশেষকৈ ইউপিপিএল দলে তেওঁলোকৰ যেটো স্থিতিটোৰ ওপৰত সন্দিহান হৈ পৰিছে তেওঁলোকেও সন্দিহান হৈ পৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি যেতিয়াই ক'লে আমি তিনটা পাৰ্টি বেলেগে বেলেগে ইলেকশ্যন খেলিম তেওঁলোকৰ ৰাজনৈতিক দল কিন্তু তত হেৰাই পেলাইছে তেওঁলোক গতিকে আমি কিন্তু আনন্দিত বেলেগে বেলেগে নিৰ্বাচন খেলিম বুলি কওঁতে আমি নিৰ্বাচন খেলিবলৈ টঙালি বান্ধিছো আৰু আমাৰ কৰ্মীসকল এই কাৰণেই একত্ৰীকৰণৰ বা কৰ্মীসকলে আমি কাৰোবাৰ লগত লগ লগাৰ কথা বিচৰা নাই আমাৰ নিজৰ কমৰতে শক্তিশালী আমাৰ শক্তি আছে বুলি আমাৰ দলীয় নেতাসকলে ভাবে